Hello everyone, মই চাইনিকা স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। আজি লৈ আনিছো কেকৰ ভিডিঅ'। ঘৰতে থকা বস্তুৰেনো কেনেকৈ কেক বনায় আহক মই দেখুৱাইছো। স্পঞ্জি কেক একদম গোটেই প্ৰচেছখিনি দেখুৱাম। এয়া দেখিছেই ন, সেম কাপ লৈ লৈছো। তো যেহেতু 4টা কণীৰ বনাম, তো 2টা কণী একাপ হৈছে, তো বস্তুবোৰ মই 2 কাপকৈ ল'ম। এয়া দেখিছেই ন, এফালে 2 কাপ ময়দা লৈ লৈছো আৰু এইখিনি ভালকৈ এনেকৈ মিক্স কৰি ইয়াত দি দিম মই 1 চামুচ বেকিং পাউডাৰ আৰু 1/3 দি দিছো বেকিং সোডা। একদম আধাৰ চামুচতকৈও আধা বেকিং সোডা দি দিছো। সোডাটো দিলে কি হয়, বেছি ফুলে আৰু খায়ো ভাল লাগে, কেকটো স্পঞ্জি হয়। আৰু নাথাকিলে আপোনালোকে বেকিং পাউডাৰ দিলেই হ'ব। এতিয়া মই দি দিছো অকণমান নিমখ ফ্লেভাৰৰ কাৰণে, আৰু এইখিনি মই এতিয়া শুকান সামগ্ৰী হয় চব, তো এইখিনি মই এনেকৈ মিক্স কৰি ছাইডত থৈ এতিয়া বেলেগ এটা বাচনত কণীটো দি দিছোঁ। দেখিছেই ন, 2 কাপ হৈছে, মানে 1 কাপত 2টা কণীকৈ হৈছে। তো এইখিনি ফাৰ্ষ্টত মই এনেকৈ ফেটি ল'ম কণীখিনি ভালকৈ। এয়া চব ভালকৈ ফেটি লৈছোঁ পূৰা মিক্স হৈ যোৱালৈকে। মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱাবোৰ ৰেচিপিয়ে আপোনালোকৰ মাজত মই আৰু আনি থাকিব পাৰোঁ। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ মোৰ পেজটো ফ'ল' আৰু লাইক কৰি দিব। তো এই কণীখিনি ভালকৈ মিলোৱাৰ পিছত চেনি দি দিছোঁ। চেনিও 2 কাপে দিম, যিহেতু চব বস্তু সেম পৰিমাণত দিলে বহুত ধুনীয়াকৈ বনি উঠে কেকটো। এয়া দেখিছেই ন, 2 কাপ চেনি দি ভালকৈ আকৌ মিক্স কৰি ল'ম। পূৰা লৰাই থাকিব, যিমানে মিক্স কৰিব সিমানে কেকটো খাই ভাল লাগিব। তো মই অকণমানকৈ 2 কাপ দিছোঁ, গোটেইখিনি একেলগে ঢালি দিলে দিগদাৰ হয়। তো অকণমানকৈ দিওঁতে 2 কাপেই হ'লগৈ চেনি। তো এয়া চাওকচোন, কালাৰটো চেঞ্জ হৈ গ'ল কণীৰ চেনি দিয়াৰ লগে লগে। এতিয়া মই ইয়াত দি দিম 1 কাপ ৰিফাইন তেল দি দিছোঁ, আৰু এইটো দি পেলাই আকৌ মিক্স কৰি ল'ম পূৰা, যেতিয়ালৈকে এইখিনি মিক্স হৈ নাযায়। আৰু এয়া দেখিছেই ন, পূৰা মিক্স হৈ গ'ল। এয়া চাওক, পূৰা মিক্স হৈ গ'ল 3টা বস্তু। ইয়াত এতিয়া মই শুকান বস্তুখিনি যোনখিনি মিক্স কৰি থৈছিলোঁ ময়দা চয়দা, সেইখিনি দি দিম অকণমানকৈ আৰু মিক্স কৰিম ভালকৈ। এয়া চাওক, এনেকৈ দি পেলাই মিক্স কৰি দিম এতিয়া গোটেইখিনি। মনত থ'ব, যিমানেই আপোনালোকে মিক্স কৰিব সিমানেই ভাল লাগিব কেকটো খাই। যিমানেই বেটাৰটো মানে এনেকৈ মিক্স কৰিব স্পীডত, সিমানেই যেতিয়া বনি উঠিব কেকটো খাই ভাল লাগিব। এয়া চাওক, মই কমচে কম 20 মিনিটমান এনেকৈ মিলাই থাকিলোঁ হাতেৰে। হাতখন বিষ হ'ব, কিন্তু খাই পিছত ভাল লাগিব। এয়া চাওক, বেটাৰটো ধুনীয়াকৈ বনি উঠিলে। এটা কথা মনত থ'ব, ইয়াত যেনেকৈ মই জোখৰ পৰিমাণে বস্তুবোৰ দিছোঁ সেনেকৈয়ে দিব। অকণমানো কম বেছ হ'লে মানে কেকটো নুফুলিবও পাৰে। তো এনেকৈ মই ডাঙৰ টিন এটাত দি দিছোঁ। ওপৰে খিচমিচ দি দিছোঁ। আপোনালোকে বেলেগ বাদাম চাদাম থাকিলেও দিব পাৰে, বা নিদিওঁ বুলি ক'লেও নিদিলে হয়। মোৰ ওচৰত খিচমিচ আছিলে ঘৰত যিহেতু, সেইকাৰণে দি দিছোঁ। আৰু এই বাচনটোতে মই বনাওঁ যিহেতু কেক, এনেকৈ বনাই ক'লা ক'লা হৈ গৈছে চাইজত, ধুলেও নাযায় এইখিনি দাগ। তো ফুল ফ্লেমত মই 10 মিনিটৰ কাৰণে ঢাকি থৈছিলোঁ। গৰম হোৱাৰ পিছত বাচনটো মই একদম ল' কৰি দিলোঁ ফ্লেমটো, আৰু কেকৰ বাচনটো এনেকৈ ভৰাই দিলোঁ। এতিয়া এখন ঢাকি পেলাই ওপৰত মই হেভি বস্তু এটা দি দিম, আৰু পূৰা 2 ঘণ্টা লাগিলে কেকটো হয়, মানে যিহেতু ডাঙৰ কেক হয় ন, 4টা কণীৰ 2 ঘণ্টা লাগি গ'ল। এনেই 1 ঘণ্টাই লাগে বেলেগ সৰু কেক বনালে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলি উঠিছে, আৰু কালাৰটোও ইমান ধুনীয়াকৈ কালাৰ চেঞ্জ হ'ল দেখিলে ন। কিছুমান কালাৰ চেঞ্জ নহয়, কিন্তু এই কেকটো চাওকচোন, আৰু ইমান ফুলি উঠিলে চাওক, বহুত কোমল হৈছিল খাবলৈ, স্পঞ্জি হৈছিল। আপোনালোকে এনেকৈ নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু এই ছাইডত খিচমিচবোৰ তললৈ আহি গ'ল, এইটো একো নাই বাৰু, খাই ভালেই লাগিল। তললৈ আহি গ'ল, খালি একদম বেটাৰ হৈ থাকোঁতে দিলোঁ যিহেতু। আৰু এইফালে মই কাটি পিচ কৰি দেখুৱালোঁ। এয়া চাওক, কেনেকুৱা লাগিল জনাব ৰেচিপিটো, আৰু ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু বস্তুবোৰ জোখৰ পৰিমাণে দিব, কম বেছ নকৰিব। তো সেয়াই আছিল ভিডিঅ'টো। ভাল লাগিল যদি লাইক কৰি দিব, কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'লৈ আহি আছোঁ আকৌ, তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং, বাই বাই।